বেকি নদীৰ গৰাখহনীয়াই আমাৰ এই অঞ্চলত বিস্তাৰ ক্ষতিসাধন কৰিছে। খাৰবালিৰ পৰা আৰম্ভ কৰি আপোনাৰ আমগুৰি, উদমাৰী, চহপুৰ, চুটিৰ পাথাৰ এই অঞ্চলখিনিত বেকি নদীয়ে যথেষ্ট ক্ষতিসাধন কৰিছে। আৰু এই বেকি নদীৰ গৰাখহনীয়াৰ কাৰণে শ শ পৰিয়াল এতিয়া ৰাস্তাত থাকিব লগা হৈছে। স্থানীয় প্ৰতিনিধিসকলৰ কাৰণে আমাৰ এই ঠাইখিনি এটা সেলফি পইণ্টত পৰিণত হৈছে। তেওঁলোকে আহে, সেলফি লয়, ফেচবুকত আপডেট দিয়ে, তেওঁলোকৰ যিখিনি সাংগ আছে তেওঁলোকে প্ৰচাৰ কৰে। তেওঁলোকে খালি কয় যে অলপ দিনৰ ভিতৰতে ইয়াত কামখিনি হ'ব। গতিকে অলপ দিন কৰি কৰি 1.5-2 বছৰমান পাৰ হৈ গ'ল, তাৰপিছতো কোনো ধৰণৰ কাম ইয়াত নহ'ল। আপোনালোকে জানে যে সেই বেকি নদীৰ যিটো ব্ৰিজ, কৰাৰকুৰ যিটো ব্ৰিজ, সেই ব্ৰিজৰ পৰা 1.5 কিলোমিটাৰমান জাগা প্ৰটেকশ্যনৰ কাৰণে জিঅ' বেগেৰে ৱাল বেংকৰ কাম এটা হৈছিলে। সেইখিনিও সেই জিঅ' বেগৰ যিটো কাম, সেইটো এতিয়া বেকি নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে চৰকাৰে অতি সোনকালে আমাৰ এই অঞ্চলখিনিৰ কাৰণে এটা ভাল পদক্ষেপ লয়, এই অঞ্চলখিনি ৰক্ষা কৰাৰ কাৰণে যাতে চৰকাৰে এটা সুব্যৱস্থা কৰে। আমাৰ এই নদীটো ইয়াৰ পৰা যিখিনি ভাঙছে 1 বছৰমান হ'ল, 1 বছৰ পাৰ হৈছে আৰু এই ঘোঁনাখিনি 6 মাহ হৈছে। ইয়াৰ ভিতৰত আমাৰ 10-15টা ঘৰ বাৰী ভাঙি গৈছে। আমাৰ MLA ছাৰে আহিছিল এদিন, সি কৈ গ'ল যে হ'ব 4-5 দিন 7 দিনৰ ভিতৰত হৈ যাব। এতিয়া পঞ্চায়ত নিৰ্বাচন হ'ল, নিৰ্বাচনৰ পিছত আৰু কেইবাদিন গ'ল। আমাৰ MLA নাবান্ধে, ৰাইজে কি কৰিব? বেছি হৈ আছে। এইটো নদীৰ ঘোঁনা হৈ গৈছে। আৰু যদি ভাঙে তেনেহ'লে এই আমাৰ 4-5টা ঘৰ এতিয়াই উৰাই ল'ব। কি ক্ষতি হৈছে? আৰু আমাৰ এই ইয়াত বিঘা আছিল, এই ধনিয়া আছিল আৰু কলা বাগান আছিল, কলাৰ বাগান আছিল। বেকি নদী এই পানী বৰ্ষণ হৈছে আৰু পানী বাঢ়িছে আৰু খালি কিন্তু খহি যায় এইতালে। এইটোও বিচাৰোঁ যে চৰকাৰে আমাক মানে এই নদী বান্ধাৰ কাৰণে কিবা যদি সুবিধা দিয়ে তেনেহ'লে সেইটোৱে আমি কামনা কৰোঁ। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।